গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত আম আদমি পাৰ্টিৰ সংবাদমেল ৰাজ্যত শেহতীয়াকৈ সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিলে আম আদমি পাৰ্টি অসমে সোমবাৰে এক সংবাদমেলত দলটোৰ নেত্ৰী অনুৰূপা ডেকাৰজাই সাংবাদিকৰ আগত দাঙি ধৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য বিগত ৮ মাহত অসমত ৬০০টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ভূস্বৰ্গত অসম পৰিণত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিলে আম আদমি পাৰ্টিয়ে অসম আৰক্ষী তথা প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে নাৰী নিৰ্যাতন শিশু অপহৰণ আদি ঘটনা বৃদ্ধি হোৱা বুলিও অভিযোগ কৰিলে কেইবাটাও মাহ ধৰি অসমত খুব সঘনাই নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে নাৰী নিৰ্যাতন নাৰীৰ ওপৰত অত্যাচাৰ বলাৎকাৰ এনে ধৰণৰ ঘটনাই অসমক একেবাৰে শীৰ্ষ পৰ্যায়ত পোৱাইছেগৈ শেহতীয়াকৈ ৮ মাহত প্ৰায় ৬০০ মান নাৰী ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে অসমত এতিয়া যদি আমি চাবলৈ যাওঁ সৰ্বভাৰতীয় পৰ্যায়ত ২০১২ৰ পৰা ২০২৩ চনলৈকে প্ৰায় ২.৪৪ লাখ ধৰ্ষণ আৰু নিৰ্যাতনৰ ঘটনা সমগ্ৰ ভাৰতবৰ্ষতে সংঘটিত হৈছে